নমস্কাৰ গুড মৰ্ণিং সকলোকে। কালি পৰহিৰ পৰা যিটো নটিচ আমি দেখা পাই আছোঁ, বহুত গ্ৰুপত ভাইৰেল হৈ আছে, বহুতে মোক দি আছে আৰু তাৰে আমি চাইছোঁ কথাখিনি যিখিনি লিখা আছে প্ৰায় শুদ্ধই লিখা আছে, কিন্তু দুটামান চাইন কিবা কিবি মানুহে এডিট কৰি দিয়ে, কোনো এডিট কৰি দিয়ে। সেইটো কাৰণে এজ এ আমি যদি মানে নৰ্মেলি যদি চিন্তা কৰোঁ, যিটো আমাৰ ফিজিকেল বা মেডিকেল বা ডকুমেণ্টেশ্যন যিটো সমাপ্ত আমাৰ হৈছে আৰু তেওঁলোকে যিটো ডেট আগতে দিয়া আছিলে যে 23 তাৰিখৰ পৰা 7 তাৰিখৰ ভিতৰত তেওঁলোকে ৰিজাল্ট ডিক্লেয়াৰ কৰিব লাগিব, SSC ৰিজাল্ট ডিক্লেয়াৰ কৰিব লাগিব। তাৰ কাৰণে তেওঁলোকক সময় দিয়া হৈছিলে আৰু সেই সময়ৰ যিটো সময় বৰ্তমান 1 তাৰিখ, আজি হৈছে 1 ডিচেম্বৰ হৈছে 2024 চনৰ 1 ডিচেম্বৰ। আৰু আমাৰ যদি নৰ্মেলি যদি এটা কথা যদি আমি চিন্তা কৰোঁ, তেন্তে এসপ্তাহ বা 10 দিনৰ ভিতৰত এই 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত আমাৰ ৰিজাল্ট আহি যাব লাগে, যিহেতু ট্ৰেইনিঙৰ চিডিউল বা জইনিঙৰ চিডিউল তেওঁলোকে অলৰেডি বনাইছে। তাৰ কাৰণে আমি অপেক্ষা কৰি আছোঁ। ধন্যবাদ।